চাওঁতে চাওঁতে যে 2025টো খতমেই হ'লগে আৰু ন? তাকে পাই বছৰটো যে বৰ পিককে গ'লগে দেই। যোৱা বছৰ পিকনিক খোৱা মনতে আছে, আকৌ এতিয়া পিকনিক খাবলৈ হ'লেই। এইবাৰ পিছে পিকনিক পথাৰত খাবি নে কি? পথাৰতো খাম, তাৰপিছতে গাড়ী লৈ দূৰতো খামগে নে কি ক ফণি? এতিয়া ভাই খানা ছিজন, য'তে ত'তে খায়ে থাকিম আৰু। বাচ্ছাৰ পৰা ডেকা হলো, ডেকাৰ পৰা বুঢ়া হলো, কিন্তু আজিলৈকে আমাৰ ইয়াত এনেকুৱা ঘটনা হোৱা শুনা নাছিলো দেই। দেউতা, মোৰ যে তালৈ যাবলৈ ভয়ে লাগিছে পাই। দতুৱা যাবলৈতো মোৰো ভয় লাগিছে, কিন্তু ওচৰতে ইমান ডাঙৰ ঘটনা এটা হ'ল, তেনেকুৱাতনো নোযোৱাকে থাক কেনেকে? আমাৰ ছাৰহঁত ধাই ধাই কোনফালে যায়নো? ছাৰ বোলো কোনফালে গমন? আমাৰ ঢেকিনপতা গাঁৱত ট্ৰেইন গিলে তাকে চাবলৈ যাওঁ। ট্ৰেইন গিলে? কনচেং আমি এই চুৰেণৰ ঘৰ ওচৰত থাকোতে যে একদম ধাম কৰিছিলে, আমি ভূমিকম্প বুলি ভাবিছিলো। মানে সেয়া ভূমিকম্প নহয়, ট্ৰেইন গিলে। ভাই লোক আমিও যাওঁ চাওঁগে। কনচেং ট্ৰেইন গিলে যেতিয়া ট্ৰেইনত উঠি অহা মানুহবোৰে বহুত দুখ পালে চাগে দেই। ট্ৰেইন গিবলৈ হলে অকল মানুহে দুখে পাবনে? মৰিব। বাপৰে বাপ, ইমান এটা ডাঙৰ ঘটনা হ'ল, মই যে গমেই নাপাওঁ। এতিয়া ভালকে কওঁতেহে গম পাইছো। ট্ৰেইনখন গিলে কেনেকে বাৰু হয়? বজেন্দাই যদি গম পালে, ইমান টাইমে চাগে তালৈ যাবই পায়। ক'ত গ'লনো? নে তালৈকে গ'ল? বজেন্দা, বজেন্দা, পেহী, ইয়াত আছো। এইফালা। বজেন্দাই মানে গম নাপায়। গম পোৱা হলেতো ইমান টাইমে তালৈ গ'লেহেঁতেন। কি ক? বজেন্দা, ময়ো যে এইমাত্ৰহে গম পাইছো। ভুৰা তোক পিছে কোনে ক'লে? মোক ভলকে ক'লে আকৌ। মই যে গম পাই ৰখি থকা নাই, ধাই ধাই আহিছো। বলচোন তেতিয়াহ'লে আমিও যাওঁ। বলক বলক। মই যে অলপ আগত কিবা এটা শুনিছিলো পাই, গোটেই যে একদম ঘৰে হেঁতি কঁপি গৈছিলে। এয়া মানে ট্ৰেইন গিলে। বজেন, তোমালোকো যোৱা নেকি? ব'লা ব'লা ব'লা, গোটেইবোৰ লগে ভাগে যাওঁ। বলক বলক দেবেন্দা। বাচ্চা পা ডেকা হৈ গলো, ডেকা পা বুঢ়া হৈ গলো, কিন্তু আজিলৈকে যে আমাৰ ইয়াত এনেকুৱা ঘটনা হোৱা নাছিলে দেই। নে কি কোৱা বজেন? তাকেতো দেবেন্দা, মোৰ যে একদম কথাটো শুনি কঁপনি উঠি গৈছে। আজিকালি যে ট্ৰেইনত উঠি যেনি তেনি ফুৰিবলৈ যাবলৈ ভয়ে হ'ল। এনেকুৱা এক্সিডেণ্ট হয়। চুটি বন্তি যেনিয়ে চাওঁ তেনিয়ে দেখোন গোটেই মানুহবোৰ মৰি মৰি পৰি আছে। কেনেবাকে বাৰু ইছক চিন্তি জীয়াই আছে নেকি? নাই নাই, মৰিলে। উশাহ নিশাহচোন নাই লোৱা। মামা, দবা ভিতৰত চাগে বহুত মানুহ মৰি আছে দেই। মোৰ যে ভিতৰলৈ সোমাই যাবলৈ ভয়ে লাগিছে। পয়া লগা ভয় কৰিলে নহব। মৰাটোতো বাৰু মৰিলে। যোন ভাই জীয়াই আছে, আমি তেহেঁতক ইছক চিন্তি বচাব লাগিব। ফচি আছে, তই তাক বচা। আমি ইছক চিন্তি বেলেগ দবাত সোমাও। মামা হা তাড়াতাড়ি এফালে আহা। হে প্ৰভু, যোন যোন জীয়াই আছে আমি যেন সকলোকে বচাব পাৰো। কৃষ্ণ ঈশ্বৰ। মই তোমাৰ ওচৰলৈ গৈছো। যেনি তেনি গোটেই মানুহে মানুহ, চব মৰা। মই অলপ দাঙি দিছো হা, ওলাবা। তাড়াতাড়ি ওলোৱা লোৱা লোৱা, মই পুৰা জোৰত ধৰি আছো। মা, এই বাপৰে, তাৰ মাকচোন মৰি আছে। মা, উঠা। এনেকে কিয় শুই আছা? এতিয়া মই কাৰ আগত থাকিম? মায়েও মোক এৰি থৈ গুচি গ'লগে। মা, উঠা। ভালকে কিন্তু মোৰ গাত ধৰি ল'ব হা। হ'ব।
পয়া লগা যা যা সেইজন জিন্দা আছে তই তেওঁক বচা। হ'ব মামা। মই আহিছো দেই, আপোনাক বচাম ৰ'ব। বচাম বচাম, মই আহিছো নহয় আপোনাক বচাবলৈ, ৰ'ব দেই। চিন্তা নকৰিব দেই ককা, মই আপোনাক যেন তেনে ইয়াৰ পৰা উলিয়াম। ভাইটি এৰি নিদিবা দে, নহ'লে ধানকে পৰি মই মৰি থাকিম। এই নেও ককা, মই আপোনাক পুৰা টাইটছে ধৰি আছো, আপুনি চিন্তা নকৰিব, মই আপোনাক যেন তেনে হ'লেও বাহিৰলৈ উলিয়াম। আৰু কানাই ঘাটৰ বালি। ঐ বজেন দেখিছানে, দবা যে ৰেল লাইনৰ পৰা গৈ তলৰ পিটনিত পৰিলেগে। দেবেন দা, বেলেগ ভয়ানক দৃশ্য দেই। কৃষ্ণ হৰি ৰাম 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 কৃষ্ণ। এই বাপৰে বাপ, বেলেগ ভয়ানক দৃশ্য দেই। ৰাব যেন মোৰ যে দেখি ভয়তে হাগু হাগুহে লাগি গৈছে পাই। জীৱনত যে আজি মই প্ৰথমবাৰ দেখিছো দেই বজেন দা, চকুৰ সন্মুখত এনেকুৱা ভয়ানক দৃশ্য। ভোলা ময়ো। কাইদেউ, ট্ৰেইনখন পিছে কেনেকে গিৰি গ'ল হয়? নাজানো নহয় কেনেকে গিৰি গ'ল, গৈ থাকোতে একদম ধামকে পাল্টি মাৰি দিলে। বাৰু দিয়ক, আজি যে আপোনাৰ গুৰু ভাল, ইছক চিন্তি বাচিলে। আপুনি নবচোৱা হলে যে মই মৰিলোৱেহেঁতেন। আপুনি যে মোৰ বাবে একদম ভগৱান হৈ আহিলে দেই। পিছে আপুনি অকলেই আছিলে নে আপোনাৰ লগত আৰু কোনোবা আছিল? নাই, মই অকলে ফুৰিব গৈছিলো। এই ৰেলৱে মানুহবোৰ যে ইছক চিন্তি ইয়াত পোৱাহিয়ে নাই নহয়, কি কৰি আছে বাৰু হয়? এইটোচোন আমাৰ ধনিয়াম কাইদেউৰ মাত। ধনিয়াম কাইদেউ, সেইটো চাইডে আপুনি আছে নেকি? বজেন, আমি যোন মানুহবোৰ জীয়াই আছে তেহেঁতক ইছক চিন্তি বচাই আছো। গোটেই মানুহ মৰি যে চেচ হৈ গ'ল। এই বাপৰে বাপ, আমাৰ ধনিয়ামহঁত কিন্তু কম নহয় দেই। তেহেঁতি মানে চাবলৈ আহি ৰখি থকা নাই, মানুহবোৰক বচাবলৈ লাগি গ'ল। বলক দেবেন দা, আমিও যিমান পাৰো সিমানক বচাওঁ। ব'লা, এইটো সময়ত যে ভয় কৰি ৰখি থাকিলে নহ'ব। বাহিৰলৈ ব'লা। দবাটো কেনেকুৱা বেকা হৈ আছে দেখিছা নাই, পাল্টি মাৰি দিব। নাকানিবা। ইমান ভাৰী। হানি সিং, অকমান এইফালে আছোন, এইফালে মই অকলে পৰা নাই। তুমি কিন্তু আকৌ এই দবাটোৰ ভিতৰলৈ সোমাই নাযাবা দেই। দেখিছা নাই কেনেকুৱা বেকা হৈ আছে, কোন সময়ত পাল্টি মাৰি দিব একো ঠিক নাই। এইটো দবাত যে অকল এই ল'ৰাটোহে বাচি থাকিলে পাই, বাকীবোৰ যে চব মৰিলে। মই আহিছো ৰ'বা মাজনী। ভালকে চকু মেলিব পৰা নাই। যেনিয়ে চাইছো তেনিয়ে মানুহ চব মৰা। ছোৱালীজনী ভাগত দেখোন হাত ভৰি ছিগি থাকিলে। চিন্তা নকৰিবা হা, তোমাক মই বাহিৰলৈ লৈ যাব আহিছো। কৃষ্ণ প্ৰভু। খোজ দিবলৈ ভয় হৈছে। যেনি তেনি মানুহ পৰি আছে। হনি, একদম ভালকে বৈ, লাহে লাহে। জীয়াই আছে। ৰ'ব, আমি আপোনাকো উলিয়াই লৈ যাম। আগে এজনক উলিয়াই থৈ আহোঁগে। হৰি বিষ্ণু, পুৰা ট্ৰেইন একদম পাল্টি খাই গ'ল। কেনেকে
এগিৰি গ'ল বাৰু হয় ট্ৰেইনখন। অ' পেহী কি কৰিছে আহক ক এইফালে যাওঁ। ললিত মই সেইফালে নাযাওঁ দেই, সেইফালে গ'লে যে মোৰ মাথা ঘূৰাব। ময়ো নাযাওঁ দেই সেইফালে। মই যাওঁচোন অকণমান চাই আহোঁ। আমাৰ এহেঁতি সোপা পিছে ক'ত গ'ল? ললিতা মোৰ যে তেজ দেখিলে বেলেগ মাথা ঘূৰাই, তেনেকুৱাত মানুহ পৰি থকা দেখিবলৈ হ'লে কি যে হৈ যাব ভগৱানেহে জানে। পেহী মোৰো দেই। আমাৰ এজনৰ কেতিয়াবা চিচাই টিচাই ভৰি চৰি কাটিলে মোক মাতিলেও মই ওচৰলৈ মৰি গ'লেও নাযাওঁ নহয়। আমাৰ এই পুতুকণতেহে ফটাকানিয়ে বান্ধি মেলি দিয়ে। মোৰ যে কটা ঘাঁহ চাহে হওক তেজ চেজ দেখিলে বেলেগ ভয় লাগে অ'। ভালকে ধৰা ক, এৰি কিয় দিছ? এই দাঙোতে যে মোৰ আঙুলিবোৰ একদম কাম নাইকিয়া হৈ গৈছে, হাতৰ পৰা খাই গৈছে আকৌ। নেৰিবি পয়া লগা পুৰা টাইটছে ধৰি ল। পয়া লগা মোৰ মতে যে বাইদেউ গৰাকী মৰিলে যেন পাইছো দেই। নাই মৰা মই নাকত হাতখন লগাই চাইছিলো নহয়, তেতিয়া অকণমানকৈ উশাহ লৈ আছিলে। এই অলপ হ'লেও জীয়াই আছে। মেডিকেললৈ লৈ গ'লে যে তেতিয়া ঠিক হৈ যাব। বাচিলে হয় আৰু দেই। মৰাসকল বাৰু মৰিলে, যোনসকল মুঠতে আঘাতপ্ৰাপ্ত হৈছে সকলো যেন বাচে নে কি ক পয়া লগা? বাচিব চবকে যে ভগৱানে বচাব। চাচোন বাৰু, কিছুমান এতিয়া ট্ৰেইনত উঠি কামত গৈছিলে, কিছুমান এতিয়া ফুৰিবলৈ গৈছিলে, কিছুমানে এতিয়া দূৰ দূৰণিত বেমাৰ আজাৰ দেখাবলৈ গৈছিলে। চাচোন বাৰু কিখন হৈ গ'ল। সঁচাকে দেই, এনেকুৱা হ'ব বুলি গম পোৱা হ'লেতো তেওঁলোকে আজি ট্ৰেইনতে নুঠিলেহেঁতেন। এনেকুৱা এক্সিডেণ্টবোৰ দেখিলে যে ট্ৰেইনত উঠিবলৈ ভয়ে লগা হৈ যায় ন পয়া লগা? ভয় লগা হয়, কিন্তু এতিয়া নুঠিলেতো নহ'ব। কি কবি আৰু, দিন বেয়া থাকিলেতো কেতিয়াবা প্লেনো ক্ৰেছ হয়। ঐ তহঁত দুটা এডোখৰত কি কৰিছ? বৰ্তা আপুনি, আমি এই যিসকল বাচি আছে নাই তেওঁলোকক আমি এই ট্ৰেইনৰ ভিতৰৰ পৰা উলিয়াই আছো। হয় নেকি? আৰু পিছে কোন কোন আছে তহঁতৰ লগত? আমি দুটা আৰু আমাৰ লগত মামা। আমাৰ পুতুকণ বজেনহঁতো আহিছিলে নহয়, তেহেঁতি সোপা ক'ত গ'ল? তেহেঁতিও আহিছে নেকি? আমি তেহেঁতৰ কথা গম নাপাওঁ নহয়। তেহেঁতি চাগে আছে এইবোৰতে। আহক বৰ্তা, আপুনিও আহিলে ভালেই হ'ল। বহুত মানুহক যে উলিয়াবলৈ আছে। কোনোদিন নেদেখা দৃশ্য আজি চাবলৈ পাইছো দেই। আজি যে ৰাতি খাটাং সপোন দেখিম। ধনিয়াম কাইদেউ, আপোনালোকক কিন্তু মানিছো দেই, আপোনালোকে অকণো ভয় সংশয় নকৰাকৈ মানুহবোৰক ট্ৰেইনৰ ভিতৰৰ পৰা উলিয়াই আছে। ভয়টো ইচক চিন্তি আমাৰো লাগে, কিন্তু এতিয়া ভাই চিটুৱেশ্যনটো কেনেকুৱা? আৰু আমাৰ বজেন পুতুকণহঁতো ইয়ালৈ আহিছিলে, তেহেঁতি ক'ত আছে জানো? তেহেঁতি ইটোফালে ইচক চিন্তি মানুহবোৰক উলিয়াই আছে। ললিত, যিমান পাৰো সিমান মানুহবোৰক উলিয়াওঁ লগে ভাগে। পিছে ধনিয়াম কাইদেউ, এতিয়া মৰা মানুহবোৰ কি হ'ব? ট্ৰেইনৰ ভিতৰতে থাকিব নেকি? মৰা মানুহবোৰক ৰেলৱে ডিপাৰ্টমেণ্টৰ মানুহবোৰ আহিব নহয়, তেহেঁতি উলিয়াই থাকিব। আমি এতিয়া বৰ্তমান জীয়াই থকা মানুহবোৰক উলিয়াওঁ। এতিয়া জীয়াই থকা মানুহবোৰক ৰেলৱে ডিপাৰ্টমেণ্টৰ মানুহে আহি উলিয়াবহিয়ে, সেইবুলিতো আমি চাই ৰখি থাকিব নোৱাৰো। কেলে উঠি আহিছিলো আজি ট্ৰেইনত? মাইকী মানুহে আজি মোক ইমান যাব নালাগে বুলি কৈছিলে, তেওঁৰ কথা শুনা হলেই আজি এনেকুৱা নহয়। ভোলা, একদম লাহে লাহে উজুতি খাবি চাবি। ভাইটি, তোমালোকৰ ঘৰ এইডোখৰতে নেকি? দাইদেউ হয়, আমাৰ ঘৰ এইডোখৰতে। তোমালোক বহুত ভাল ল'ৰা দেই, সকলোকে বচাইছা। ভাইটি, মোৰ ভাগৰ বেগটো ট্ৰেইনতে থাকিলে, তাতে যে মোৰ মোবাইল, মানি বেগ চব আছিলে, বিচাৰি আনি দিবা। এতিয়া বিচাৰি পাবলৈ টানেই হ'ব নহয়, গোটেই খেলেং মেলেং হৈ আছে। পিছে দাইদেউ কি বেগ, কেনেকুৱা আছিলে দেখিবলৈ? ভাইটি, এয়াৰ বেগ, বগা কোলা। বাৰু হ'ব দিয়ক, দেখিলে বাৰু লৈ আহিম। পিছে দাইদেউ আপোনাৰ ঘৰ কোন জেগাত? ভাইটি, কমা বন্ধা। বাৰু আপোনাৰ বেগটো পালে লৈ আহিম। বাপৰে বাপ, কেনেকে গিলে হয় ট্ৰেইনখন। আজি যে জীৱনত প্ৰথমবাৰ দেখিছো দেই ট্ৰেইন গিৰা। কেনেবাকে তহঁতি ৰেল লাইনত শিলগুটি পাতি পাতি গিৰোৱা নাইতো? নাই দেউতা, নাই পতা। আগত সৰুতেহে পাতিছিলো, এতিয়া ডাঙৰ হোৱাৰ পৰা নাই পতা নহয়। নাপাতিবি, আগতে যি পাতিছিলি এতিয়াৰ পৰা কেতিয়াও নাপাতিবি। বাপৰে বাপ। এগৰাকী জীয়াই আছেনে? আছে মামনি। সেই চিটৰ তলত যে বৰ বেয়াকে ফচি আছিলে, যেনে তেনে টানি উলিয়াই আনিছো।
আমাৰ ৰেলৱে ডিপাৰ্টমেণ্টৰ মানুহবোৰ আহিলে যেন পাইছোঁ দেই এম্বুলেঞ্চ পাতি লৈ। যাওঁ যিমান পাৰোঁ সিমানক বাহিৰলৈ উলিয়াই দিওঁ।